মই ডক্টৰ ৰঞ্জুতি হাজৰিকা নৱজ্যোতি ফিজিঅ'থেৰাপি ৰিচাৰ্চ চেণ্টাৰৰ কনচালটেণ্ট ফিজিঅ'থেৰাপিষ্ট চিফ ফিজিঅ'থেৰাপিষ্ট। আজি আমাৰ ইয়াত ফাংচনেল ইলেক্ট্ৰিকেল ষ্টিমুলেশ্যন নামৰ এটা মেচিন উপস্থাপন কৰা হৈছে, ইনষ্টল কৰা হৈছে, ইনগ্ৰেশ্যন কৰা হৈছে। এইটো আমাৰ এগৰাকী পেচেণ্ট আছিলে প্ৰয়াত অঞ্জুদেৱী শইকীয়াৰ সোঁৱৰণত তেখেতৰ পৰিয়ালবৰ্গই আমাক আগবঢ়াইছে। এই মেচিনৰ জৰিয়তে যিমানখিনি ষ্ট্ৰোক পেচেণ্টৰ আক্ৰান্ত ৰোগীসকল তথা স্পাইনেল কৰ্ডৰ ইঞ্জুৰিত আক্ৰান্ত ৰোগীসকল বা পেৰিফেৰেল নিউৰোপেথিত ভুগি থকা পেচেণ্টসকলে অতি সোনকালে নিৰাময় হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এই মেচিনটোৰ যোগেদি আমি বহুতখিনি কিমান নতুন বেমাৰ যিখিনি আমি আগত ভাল কৰিব পৰা নাছিলোঁ বা বহুত ডিলে হৈছিলে ট্ৰিটমেণ্ট কৰাত, সেইখিনি আমি ফাষ্ট কৰিম বুলি আশা কৰিছোঁ। আৰু যোৰহাট আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত পোনপ্ৰথমৰ বাবে আমাৰ ইয়াতে উপস্থাপন হৈছে। মোৰ মেচিন দিয়াৰ উদ্দেশ্যটো হ'ল মোৰ পৰিবাৰ অঞ্জুদেৱী শইকীয়া 2009 ষ্ট্ৰক এণ্ড পেৰালাইচিছ হৈছিল। গতিকে তেওঁক আমি 14 বছৰ জীয়াই ৰাখিছিলোঁ। তেওঁক আচলতে ফিজিঅ'থেৰাপি চেণ্টাৰৰ প্ৰতিষ্ঠাপক শ্ৰী অৰুণজ্যোতি হাজৰিকাই ট্ৰিটমেণ্ট কৰিছিলে। প্ৰথম ফিজিঅ'থেৰাপি কৰি সুস্থ কৰি তুলিছিলে আৰু কণ্টিনিউ তেখেতে এটা বেয়া অৱস্থাৰ পৰা মানুহজনী ভাললৈ আনি সুস্থ সবল কৰি তুলিছিলে। আৰু সেইকাৰণে আমি ফিজিঅ'থেৰাপি চেণ্টাৰৰ ওপৰত আন্তৰিকতাৰে আমি দায়বদ্ধ হৈ আছোঁ। আৰু তেখেতৰ প্ৰতি সমবেদনা তেখেতৰ প্ৰতি আন্তৰিকতা দেখুৱাই আৰু আমাৰ পৰিবাৰৰ যিখিনি দুৰ্ভোগ ভুগিলে আন পেচেণ্টে যদি সেইখিনি দুৰ্ভোগ নভগে, ইয়াৰ পৰা উপকাৰ লাভ কৰিব পাৰে, তাৰ বাবে এই মিছনটো আমি আগবঢ়াইছোঁ। মানুহে ইয়াৰ পৰা উপকৃত লাভ কৰে। যি সময়ত মোৰ পৰিবাৰৰ ষ্ট্ৰক এণ্ড পেৰালাইচিছ হৈছিল, সেই সময়ত আমাৰ ইয়াত কোনো অনুষ্ঠান নাছিল, কোনো মেচিন নাছিল। নৱজ্যোতি ফিজিঅ'থেৰাপি চেণ্টাৰ আৰম্ভ হৈছিলহে মাত্ৰ। তেওঁ মোৰ ঘৰলৈ অহা যোৱা কৰি প্ৰায় 4 মাহমানৰ ভিতৰত মানুহগৰাকী সুস্থ কৰি তুলিলে। আৰু তেওঁ প্ৰতি ক্ষেত্ৰতে পেচেণ্টৰ প্ৰতি যিটো দায়বদ্ধতা সেইটো মই দেখিছিলোঁ। আৰু প্ৰতি মুহূৰ্ততে ৰাতি 10 বা 11, 12 যেতিয়াই মাতোঁ তেখেত মোৰ ঘৰত উপস্থিত হৈছিলে, যাৰ জহত মানুহজনী আৰোগ্য হৈ 14 বছৰ কাল জীয়াই থাকিল। আৰু তাৰ প্ৰতিদান স্বৰূপে মই এই মেচিনটো আগবঢ়াইছোঁ। মই ডক্টৰ ৰঞ্জুতি হাজৰিকা নৱজ্যোতি ফিজিঅ'থেৰাপি ৰিচাৰ্চ চেণ্টাৰৰ কনচালটেণ্ট ফিজিঅ'থেৰাপিষ্ট চিফ ফিজিঅ'থেৰাপিষ্ট। আজি আমাৰ ইয়াত ফাংচনেল ইলেক্ট্ৰিকেল ষ্টিমুলেশ্যন নামৰ এটা মেচিন উপস্থাপন কৰা হৈছে, ইনষ্টল কৰা হৈছে, ইনগ্ৰেশ্যন কৰা হৈছে। এইটো আমাৰ এগৰাকী পেচেণ্ট আছিলে প্ৰয়াত অঞ্জুদেৱী শইকীয়াৰ সোঁৱৰণত তেখেতৰ পৰিয়ালবৰ্গই আমাক আগবঢ়াইছে। এই মেচিনৰ জৰিয়তে যিমানখিনি ষ্ট্ৰোক পেচেণ্টৰ আক্ৰান্ত ৰোগীসকল তথা স্পাইনেল কৰ্ডৰ ইঞ্জুৰিত আক্ৰান্ত ৰোগীসকল বা পেৰিফেৰেল নিউৰোপেথিত ভুগি থকা পেচেণ্টসকলে অতি সোনকালে নিৰাময় হ'ব বুলি আমি আশা কৰিছোঁ। আৰু এই মেচিনটোৰ যোগেদি আমি বহুতখিনি কিমান নতুন বেমাৰ যিখিনি আমি আগত ভাল কৰিব পৰা নাছিলোঁ বা বহুত ডিলে হৈছিলে ট্ৰিটমেণ্ট কৰাত, সেইখিনি আমি ফাষ্ট কৰিম বুলি আশা কৰিছোঁ। আৰু যোৰহাট আৰু গোলাঘাট ডিষ্ট্ৰিক্টৰ ভিতৰত পোনপ্ৰথমৰ বাবে আমাৰ ইয়াতে উপস্থাপন হৈছে। মোৰ মেচিন দিয়াৰ উদ্দেশ্যটো হ'ল মোৰ পৰিবাৰ অঞ্জুদেৱী শইকীয়া 2009 ষ্ট্ৰক এণ্ড পেৰালাইচিছ হৈছিল। গতিকে তেওঁক আমি 14 বছৰ জীয়াই ৰাখিছিলোঁ। তেওঁক আচলতে ফিজিঅ'থেৰাপি চেণ্টাৰৰ প্ৰতিষ্ঠাপক শ্ৰী অৰুণজ্যোতি হাজৰিকাই ট্ৰিটমেণ্ট কৰিছিলে। প্ৰথম ফিজিঅ'থেৰাপি কৰি সুস্থ কৰি তুলিছিলে আৰু কণ্টিনিউ তেখেতে এটা বেয়া অৱস্থাৰ পৰা মানুহজনী ভাললৈ আনি সুস্থ সবল কৰি তুলিছিলে। আৰু সেইকাৰণে আমি ফিজিঅ'থেৰাপি চেণ্টাৰৰ ওপৰত আন্তৰিকতাৰে আমি দায়বদ্ধ হৈ আছোঁ। আৰু তেখেতৰ প্ৰতি সমবেদনা তেখেতৰ প্ৰতি আন্তৰিকতা দেখুৱাই আৰু আমাৰ পৰিবাৰৰ যিখিনি দুৰ্ভোগ ভুগিলে আন পেচেণ্টে যদি সেইখিনি দুৰ্ভোগ নভগে, ইয়াৰ পৰা উপকাৰ লাভ কৰিব পাৰে, তাৰ বাবে এই মিছনটো আমি আগবঢ়াইছোঁ। মানুহে ইয়াৰ পৰা উপকৃত লাভ কৰে। যি সময়ত মোৰ পৰিবাৰৰ ষ্ট্ৰক এণ্ড পেৰালাইচিছ হৈছিল, সেই সময়ত আমাৰ ইয়াত কোনো অনুষ্ঠান নাছিল, কোনো মেচিন নাছিল। নৱজ্যোতি ফিজিঅ'থেৰাপি চেণ্টাৰ আৰম্ভ হৈছিলহে মাত্ৰ। তেওঁ মোৰ ঘৰলৈ অহা যোৱা কৰি প্ৰায় 4 মাহমানৰ ভিতৰত মানুহগৰাকী সুস্থ কৰি তুলিলে। আৰু তেওঁ প্ৰতি ক্ষেত্ৰতে পেচেণ্টৰ প্ৰতি যিটো দায়বদ্ধতা সেইটো মই দেখিছিলোঁ। আৰু প্ৰতি মুহূৰ্ততে ৰাতি 10 বা 11, 12 যেতিয়াই মাতোঁ তেখেত মোৰ ঘৰত উপস্থিত হৈছিলে, যাৰ জহত মানুহজনী আৰোগ্য হৈ 14 বছৰ কাল জীয়াই থাকিল। আৰু তাৰ প্ৰতিদান স্বৰূপে মই
এই মেচিনটো আগবঢ়াইছোঁ।